২৬ৰ বিধানসভা নিৰ্বাচন সমাগত আৰু সমষ্টিয়ে বিধায়কৰ কাম কাজ চাই আমি আছো কিমান উন্নয়ন তেওঁলোকে কৰিলে অথবা সমষ্টিবাসীয়ে যি সপোন বা যি সমস্যাৰ সমাধান কৰিবলৈ তেওঁলোকক জনপ্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰি পঠিয়ালে সেই সমস্যাসমূহৰ সমাধান কৰিব পাৰিলে নে নাই এই বিষয়ে আমি আপোনালোকক জনাই আছো। এতিয়া মই আহি উপস্থিত হৈছো সৰভোগ বিধানসভা সমষ্টিত। ডিলিমিটেশন অৰ্থাৎ সমষ্টি পুনৰ নিৰ্ধাৰণৰ আগতে সৰভোগ আৰু ভবানীপুৰ দুটা পৃথক পৃথক বিধানসভা সমষ্টি আছিল আৰু সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত সৰভোগ ভবানীপুৰ এটা বিধানসভা সমষ্টি হ'ল। মোৰ সৈতে আছে সৰভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ। প্ৰথমতে আপোনাৰ কাষলৈ আহিছো। সৰভোগৰ উন্নয়ন এটা বৃহৎ এলেকা বৃহৎ অঞ্চল, গতিকে সমষ্টি পুনৰ নিৰ্ধাৰণৰ আগত আৰু পিছত উন্নয়ন যথেষ্ট পৰিমাণে কি কয় আপুনি উন্নয়ন কৰিছে নে নাই আপুনি কি কয়? এটা মোৰ জেনেৰেল বক্তব্য হৈছে যে ভাৰতীয় জনতা পাৰ্টীয়ে উন্নয়নৰ যিটো সংজ্ঞা দিছে মই সেই সংজ্ঞাত বিশ্বাস নকৰোঁ। উন্নয়ন হ'ব লাগিলে কেইটামান ৰাস্তা বা কিছু প্ৰতিষ্ঠানে নহয়, মানুহৰ সামগ্ৰিক জীৱনৰ মান উন্নত কৰা, মানুহৰ জীৱন নিৰ্বাহটো সহজ কৰা, এই ধৰণৰ ব্যৱস্থা বুলি কৰিব পৰাটোকে উন্নয়ন বুলি মই ভাবোঁ। কিন্তু বিগত দিনত যিটো দেখিছোঁ আমাৰ দেশৰে ৰাজ্যৰে নহয় দেশৰে উন্নয়নৰ ক্ষেত্ৰত মানুহৰ জীৱনৰ মান যথেষ্ট পৰিমাণে তলত পৰি আছে। আমাৰ ৰাজ্যখনৰ আৰ্থিক যিটো উন্নয়নৰ যি নীতি আয়োগৰ নিৰিখ, নীতি আয়োগৰ নিৰিখত এতিয়া 23 নম্বৰত আছে অসমখন। কেনেকৈ উন্নয়ন হ'ব বুলি ক'ম? শিক্ষাৰ ক্ষেত্ৰত আমাৰ 24 নম্বৰ 25 নম্বৰ স্থানত আমি আছোঁ। শিশু মৃত্যুত আমি আজি উদ্বেগজনক অৱস্থাত আমাৰ ৰাজ্যখন আছে। সৰভোগতো সেই একেই অৱস্থাটো বিৰাজ কৰিছে। শিশু মৃত্যু, প্ৰসূতি মৃত্যু বা আৰ্থিক যিটো উন্নয়ন, আৰ্থিক উন্নয়নটো সৰভোগতো যথেষ্ট পৰিমাণে কম হৈ আছে। আৰু এইটো ভাৰতীয় জনতা পাৰ্টীৰ গ্ৰহণ কৰা নীতিৰ ফলতে, অৰ্থনৈতিক নীতিৰ ফলতে হৈছে। কিন্তু বিজেপি যিটো উন্নয়নৰ কথা কৈছে, ৰাস্তা ঘাট, সেই ক্ষেত্ৰত মই পিছ পৰি থকা নাই যদিও মই বিৰোধী পক্ষৰ বিধায়ক। তৎসত্ত্বেও বহু যুদ্ধৰ মাজত মই কিছু মৌলিক কাম কাজ কৰিবলৈ সক্ষম হৈছোঁ। আমাৰ সৰভোগত এখন মই ষ্টেডিয়াম বনাই আছোঁ, 12 কোটি টকাৰ প্ৰায় সম্পূৰ্ণ হৈছে, আপুনি চাব পাৰিবগৈ। মই বিদ্যালয় উন্নয়নৰ ক্ষেত্ৰত বৰনগৰ জোৰাৰাম পাঠক উচ্চতৰ মাধ্যমিক বিদ্যালয়খন প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত 7 কোটি টকাৰে মই বান্ধিছোঁ। আন এখন হায়াৰ ছেকেণ্ডেৰী, পশ্চিম বৰনগৰ হায়াৰ ছেকেণ্ডেৰী মই 7 কোটি টকাৰে বান্ধিছোঁ। এতিয়া গোপীনাথ বৰদলৈ হাইস্কুল এখন বৰপেটা ৰোড আছে, সেইখনত 4 কোটি টকাৰ নিৰ্মাণ কাৰ্য অলপতে আৰম্ভ হ'ব, আধাৰিৰে স্থাপিত হৈছে। ৰাস্তাৰ ক্ষেত্ৰত মই 121 কিলোমিটাৰৰ বেছি ৰাস্তা মই বান্ধিবলৈ সক্ষম হৈছোঁ। আৰু এই ৰাস্তা বন্ধাৰ ক্ষেত্ৰত বিভিন্ন অঞ্চলত আপুনি যাব পাৰে, পঞ্চায়ত ৱাইজ যাব পাৰে। যদি আজি চৈলাকাটা পঞ্চায়তৰ পৰা আৰম্ভ কৰে, তাত মই 2টা বিশাল ৰাস্তা বান্ধিছোঁ। আনফালেদি এতিয়া বিটিআৰত পৰিছে, মোৰ সমষ্টিতে আছিলে। মই দক্ষিণ বুঢ়ীখামৰৰ পৰা এটা বিশাল আৰু বহল উন্নতকৰণৰ আঁচনিত একেবাৰে চুইচ গেটলৈকে পাণবাৰীৰ ওচৰলৈকে ৰাস্তা বান্ধি উলিয়াইছোঁ। চৈলাকাটাত মই এটা ডাঙৰ ৰাস্তা বান্ধি ওলাইছোঁ, দোৰামাৰীত মই এটা ৰাস্তা বান্ধি ওলাইছোঁ। এনেধৰণে 121 কিলোমিটাৰ ৰাস্তা মই বান্ধিছোঁ। সদ্যহতে অসমমালাৰ অধীনত মই চিমলাগুৰিৰ পৰা একেবাৰে আমাৰ মানাস অভয়াৰণ্যলৈকে 23 কিলোমিটাৰ দীৰ্ঘৰ এটা 72 কোটি টকাৰ ৰাস্তাৰ কাম আৰম্ভ হৈছে। এই ৰাস্তাৰ কামটো সম্পূৰ্ণ হ'ব। ৰাস্তাৰ ক্ষেত্ৰত আমি কৰিছোঁ, কিন্তু আটাইতকৈ ডাঙৰ উল্লেখযোগ্য কথা হৈছে আমাৰ সৰভোগ সমষ্টিটো, পূৰ্বৰ সৰভোগ সমষ্টি, তাৰে এটা অংশ বিটিআৰত পৰিছে। ইয়াৰ মাজেৰে বেকী নৈখন গৈছে আৰু বেকী নদীয়ে এতিয়া ভয়ংকৰভাৱে গৰাখহনীয়াৰ সমস্যা সৃষ্টি কৰিছিলে আৰু গৰাখহনীয়াত জৰ্জৰিত হৈছিল আমাৰ এই গোটেই সমষ্টিটো। কিন্তু তাত আজি এইখন চৰকাৰৰে অধীনত আমাৰ যিজন জল সম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ নেতৃত্বত মই তাত ভূমিকা পালন কৰিছিলোঁ। কৰি পেলাই 2টা নদীৰ বান্ধ বন্ধাৰ কাৰণে আঁচনি অসমত ৱৰ্ল্ড বেংকে দিছিলে। এটা বেকী, আনটো বুঢ়ীদিহিং। বুঢ়ীদিহিঙত বেছি পইচা ধৰিছিলে 8 কোটি টকা, আৰু আমাৰ বেকী বান্ধৰ কাৰণে 400 কোটি টকা ধাৰ্য হৈছিলে। তাৰে 400 কোটি টকাৰ ফেচ মেনাৰত নিশ্চিতভাৱে কাম আৰম্ভ হৈছে। প্ৰথম ফেচত মই 131 কোটি 75 লক্ষ টকাৰ বেকীৰ পূব পাৰটো নাৰায়ণগুৰিৰ পৰা 13 কিলোমিটাৰ বান্ধিবলৈ সক্ষম হৈছোঁ। যোৱা বছৰটোতো কোনো গৰাখহনীয়া হোৱা নাই, এইবাৰো হোৱা নাই, আপোনালোকে চাব পাৰিব। একেবাৰে নাৰায়ণগুৰিৰ পৰা, নাৰায়ণগুৰি এতিয়া বিটিআৰত পৰে। বাকী মোৰ সমষ্টিত পৰা হৈছে চাফাকামাৰ, এইপিনে গামাৰিগুৰি, চাফাকামাৰ, কাটাজাৰ পাথাৰ, নিচুকালৈকে মই এই 13 কিলোমিটাৰ নদীটো বান্ধিবলৈ সক্ষম হৈছোঁ, যিটো মই জীৱনৰ এটা ডাঙৰ সাফল্য বুলি অনুভৱ কৰোঁ। আৰু গৰাখহনীয়াই পূৰ্বতে কেইবাখনো গাঁও শেষ কৰি দিছিলে, এতিয়া সেই গাঁওবিলাক
অন্ততঃ যিহে হলটো হ'লেই যিখিনি অৱশিষ্ট আছিলে তাকো ভাঙিছিলে মূল ৰাস্তাটোৱে ভাঙি দিছিলে এতিয়া সেই নদী বান্ধৰ ফলত এইখিনি অঞ্চল আমাৰ সুৰক্ষিত হৈছে এই নদী বান্ধৰ ক্ষেত্ৰত এইটো শিক্ষাৰ ক্ষেত্ৰত এইটো স্বাস্থ্যৰ ক্ষেত্ৰত এখন 60খন বিচনাযুক্ত হস্পিটেল সম্পূৰ্ণ হৈ উঠিছে কিন্তু জানেই স্বাস্থ্য ক্ষেত্ৰত আমাৰ সৰ্বভাৰতীয় স্থান খুব বেয়া অসমতো খুব বিপৰ্যয় আছে ডক্টৰ পোৱা নাযায় সম্পূৰ্ণ বিল্ডিং হোৱাৰ পিছতো তাত ডক্টৰ দি পেলাই হস্পিটেলখন মুকলি কৰা নাই বাকী হস্পিটেলবিলাকত ডক্টৰ নাছিলে আৰু তাত মই বিধায়ক হোৱাৰ পিছত লাগি ভাগি কোনোমতে এটাচমেণ্টত হ'লেও ডক্টৰ দিবলৈ সক্ষম হৈছোঁ কিন্তু এইটো যথেষ্ট নহয় আৰু যথেষ্ট নহয় মই এবাৰ শেষত আপোনাৰ মিত্ৰতাৰ প্ৰসংগটো সুধিব বিচাৰিছো এলায়েন্স লৈ আমি দেখিছো আপোনালোক সকলোৰে সৈতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে চাহমেলত বহিছে কিন্তু এই যে বৈঠক এই বৈঠকৰ পৰা আঁতৰি আছে বা আঁতৰাই ৰখা হৈছে কিন্তু অখিল গগৈক দুটা কথা আঁতৰি আছে নে আঁতৰাই ৰখা হৈছে অখিল গগৈয়ে বাৰে বাৰে কৈ আছে যে আমি মিত্ৰতা বিচাৰিছো শেষ চেষ্টা কৰিছো কিন্তু তথাপিতো মিত্ৰতা এতিয়ালৈকে অখিল গগৈৰ সৈতে নাই হোৱা এই ক্ষেত্ৰত অখিল গগৈক আঁতৰাই ৰখা হৈছে নেকি নাই নাই মই নাভাবোঁ আঁতৰাই ৰখা হোৱা নাই বুলি আটাইতকৈ ৰাজনৈতিক দল হিচাপে অখিল গগৈৰ লগতে কংগ্ৰেছে বেছি কথা পাতিছে আমাৰ লগত বেছি কথা পাতিব লগা হোৱা নাই দুটা বৈঠকত আমাৰ ফেচলা হৈ গৈছে লৰিণৰ লগতো মই যিমান দূৰ যাওঁ 3-4টা বৈঠকত ফেচলা হৈ গৈছে মোটামুটি ফেচলা হৈছে 2-এটা চিটততো অলপ মত থাকিবই কিন্তু আমি আশা কৰিছোঁ অহাকালি বা পৰহিৰ ভিতৰত কংগ্ৰেছৰ দ্বিতীয়খন তালিকা ওলাওঁতে কোনকেইটা চিট তেওঁলোকে আমাৰ বিৰোধী পক্ষক এৰি দিছে এইটো ঘোষণা কৰিব গৌৰৱ গগৈ আমাক যিটো জনাইছে আৰু আমি ইতিমধ্যে আমি ইংটি কাঠাৰৰ দল APCL এই দল আৰু জাতীয় পৰিষদ আৰু কংগ্ৰেছ আমি একেলগে সাংবাদিক মেল কৰিছোঁ CPM আছিল আমাৰ সম্পাদক সুপ্ৰকাশ তালুকদাৰ আছিল আৰু এই সাংবাদিক মেলত আমি এই দলকেইটাই 4টা দলে আমি ঐক্যবদ্ধভাৱে নিৰ্বাচন খেলিম এই কথাটো ঘোষণা কৰিছোঁ আমাৰ মাজত তাৰমানে এখন বুজাবুজি মোটামুটি শেষ হৈছে কালি পৰহিৰ ভিতৰত আমি ঘোষণালৈকে যাম কিন্তু অখিল গগৈৰ লগত যথেষ্ট বৈঠক হৈছে অখিল আটাইতকৈ বেছি হৈছে অখিল গগৈৰ লগত তেওঁলোকে একটু গৌৰৱ গগৈ অৰ্কিড পাৰ্কত গৈও কথা পাতিছে আমাৰ লগতো পাতা নাই তেনেকৈ তেতিয়া পুতা মিলা নাই তেওঁতো কেইটামান 2-3টামান চিটত তেওঁৰ দাবী আছে এওঁলোকে দিব বিচৰা নাই আৰু আমি আশা ৰাখিছোঁ পোৱা খবৰ মতে আজিৰ ভিতৰত হয়তো সেইকেইটা হ'ব পাৰে নহ'লে কংগ্ৰেছে হয়তো ইউনিলেটাৰেলকৈ যিকেইটা চিট অখিলক দিব বিচাৰিছে ঘোষণা কৰি দিব পাৰে আৰু আমিও অখিলক অনুৰোধ কৰিছোঁ এৰা ধৰাৰ মাজেৰে বুজাবুজি কৰা দৰকাৰ অসমৰ মানুহলৈকে যাতে ভুল বাৰ্তা নাযায় এইটো আমি বিচাৰিছোঁ আমি সেইদিনাখন সাংবাদিক মেলত পৰহি সাংবাদিক মেলতো আমি দৰাই কৈছোঁ যে অখিলৰ লগত বুজাবুজিটো সম্পন্ন কৰিব লাগে আৰু সেই ক্ষেত্ৰত গৌৰৱ গগৈক আমি চিনচিয়াৰলি এফৰ্ট লোৱা বুলি অনুভৱ হৈছে আমাৰ গৌৰৱ গগৈয়ে কৈছে আশাবাদী নাই তেওঁ অখিল গগৈকো নুশুনা বুলি নকওঁ তেওঁলোকেতো মানি লৈছে বহু চিটটো মানি লৈছে এটা চিটত বা 2টা চিটত লাগি আছে সেই এটা বা 2টা চিটৰ ক্ষেত্ৰত নিশ্চয় কংগ্ৰেছেও এক ধাপ আগুৱাব লাগিব অখিলেও এক ধাপ আগুৱাব লাগিব বুলি আমাৰ অনুভৱ হয় আৰু আগুৱাটো আজিৰ ভিতৰত শেষ হ'ব পাৰে এইটো আগৰ ভিতৰত শেষ হ'ব কিন্তু লগে লগে মই ইনফৰমেশ্যন দিওঁ আমি যেতিয়া এই 4টা দল লগ লাগি পেলাই আমি সিদ্ধান্ত লৈছোঁ আমি যৌথভাৱে অসমত যে নিৰ্বাচন খলাম এই কথাটো ৰাইজৰ মাজলৈকে আমি যোৱাৰ কাৰণে সিদ্ধান্ত লৈছোঁ 4টা সমাৱেশ কৰাৰ সিদ্ধান্ত আমি লৈছিলোঁ আৰু এই 4টা সমাৱেশৰ প্ৰথম সমাৱেশটো নামনি অসমৰ সমাৱেশটো অহা 15 তাৰিখে সৰভোগত হ'ব তাত গৌৰৱ গগৈ থাকিব লুৰিণজ্যোতিও থাকিব কাঠাৰো থাকিব আমিও থাকিম আৰু আমি নিশ্চিতভাৱে আশা কৰিছোঁ তাকে বাট চাই আছোঁ যে আজি বা কালিৰ ভিতৰত ফেচলা হ'লে অখিল গগৈও থাকিব অখিলক ধৰি বান্ধি হ'লেও আনিব লাগিব আহিব তে আমি একেলগে অসমৰ মানুহক এই ঐক্যৰ বাৰ্তাটো দিব খুজিছোঁ তাৰ মাজতো ৰাজনীতিত কোনো কথাৰ বুক ডাঠি ক'ব নোৱাৰি যদি ক'ৰবাত কেনা লাগি পেলাই নহয়ও তথাপিতো আমিতো যাব লাগিব আমি 4টা দল মোটামুটি যাম একেলগে অখিলক আমি বাট চাই আছোঁ আৰু অখিলক এৰি আমি যাব খোজা নাই কংগ্ৰেছক আমি হেঁচা দিছোঁ অখিলৰ লগত যিকোনো মূল্যত আপোনালোকে বুজাবুজিটো কৰক মাইনাছ অখিল আমি বিৰোধী পক্ষ যোৱাটো অসমৰ জনসাধাৰণেও ভাল নাপাব তেওঁ অখিলকো বেয়া পাব আমাকো হয়তো বেয়া পাব যেন আমিও ক'ৰবাত গাফিলতি কৰিছোঁ নেকি কিন্তু আমি গাফিলতি কৰা নাই আমি বিশেষত CPMে দৰাই কৈছোঁ যে অখিলৰ লগত যিকোনো মূল্যত বুজাবুজিটো কৰক ধন্যবাদ জনাইছো এয়া আছিলে বিধায়ক মনোৰঞ্জন তালুকদাৰ হাতে হাত ধৰি 4টা দল সাজু হৈছে অখিললৈ বাট চাই আছে অখিল গগৈ কি কথা কয় তালে তেওঁলোকে বাট চাই আছে আশা কৰিছে প্ৰিয় দৰ্শক আমি সৰভোগ ভবানীপুৰ বিধানসভা সমষ্টিত আছো আৰু মিত্ৰতা তাৰ লগতে সৰভোগৰ সামগ্ৰিক উন্নয়ন সমান্তৰালকৈ সৰভোগ ভবানীপুৰৰ যি নিৰ্বাচনী সমীকৰণ সেই সন্দৰ্ভত কিছু কথা আপোনালোকক জনোৱাৰ প্ৰয়াস কৰিলো ভিডিঅ' জাৰ্নেলিষ্ট প্ৰাঞ্জিত দৈমাৰীৰ সহযোগত জবা দাসৰ ৰিপৰ্ট সৰভোগ ভবানীপুৰৰ পৰা